নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমতে সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষা। এইবাৰ জাতিগত লোকপ্ৰিয়লত বংগমূলীয় মুছলমানে নিজকে অসমীয়া বুলি নিলিখে। অসমীয়াৰ পৰিৱৰ্তে বংগমূলীয় মুছলমানে লিখিব বাংলা। উচ্ছেদ বিৰোধী প্ৰতিবাদত এই বিস্ফোৰক মন্তব্য সংখ্যালঘু সংগঠনৰ নেতাৰ। উচ্ছেদ চলোৱাৰ পৰিণাম ভুগিব লাগিব অসমীয়াই। পূৰ্ববংগীয় মুছলমানে অসমতে অসমীয়াক সংখ্যালঘু কৰিব। বংগমূলীয় মুছলমানে এইবাৰ জাতিগত লোকপ্ৰিয়লত অসমীয়া বুলি নিলিখে। বংগমূলীয় মুছলমানৰ কাৰণে সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষা। উচ্ছেদ বিৰোধী প্ৰতিবাদত এই বিস্ফোৰক মন্তব্য সংখ্যালঘু সংগঠনৰ নেতাৰ। বংগমূলীয় মুছলমানে অসমীয়াৰ পৰিৱৰ্তে বাংলা লিখিব বুলি হুংকাৰ দিছে ABMCয়ে। উচ্ছেদৰ বিৰোধিতাৰে মুকলিকৈ চৰকাৰক এই প্ৰত্যাহ্বান জনালে ABMCয়ে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি বেংক গ্ৰাহকলৈ ভাল খবৰ। এতিয়াৰ পৰা আপোনাৰ একাউণ্টত 1 টকাও নাথাকিলেও বেংকে নাকাটে ফাইন। SBIৰ লগতে কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংকে প্ৰত্যাহাৰ কৰিলে পূৰ্বতে থকা এই নিয়ম। অৰ্থাৎ এতিয়াৰ পৰা আপুনি আপোনাৰ একাউণ্টত মিনিমাম বেলেঞ্চ মেইনটেইন কৰিব নালাগে। দেশৰ কোটি কোটি বেংকৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা একাউণ্টত 1 টকাও নাথাকিলেও বেংকে নাকাটে ফাইন। SBIৰ লগতে কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংকে প্ৰত্যাহাৰ কৰিলে পূৰ্বতে থকা এই নিয়ম। আৰু আপোনাৰ কোনটো বেংকত একাউণ্ট আছে আপুনি কমেণ্টত জনাওক। বেংক একাউণ্টত নিম্নতম ধনৰাশি থাকিব লাগিব বুলি কোনো কথা নাই। মিনিমাম বেলেঞ্চ নাথাকিলেও ফাইনৰ নামত ধন কৰ্তন নকৰে বেংকে। দেশৰ 5টাকৈ আগশাৰী বেংকৰ নাথাকিব মিনিমাম বেলেঞ্চ ৰিকুৱাৰমেণ্ট নীতি। আৰু ইয়াৰ ভিতৰত অন্যতম হৈছে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰৰ বেংক SBI অৰ্থাৎ ষ্টেট বেংক অৱ ইণ্ডিয়া। SBIৰ লগতে বেংক অৱ বৰোদা আৰু কানাডা বেংকৰ শেহতীয়াকৈ লৈছে এই পদক্ষেপ। লগতে ইণ্ডিয়ান বেংক আৰু পাঞ্জাৱ নেশ্যনেল বেংকৰ ক্ষেত্ৰতো থাকিব এই নিয়ম। অৰ্থাৎ এই বেংকসমূহত যদি আপোনাৰ একাউণ্ট আছে তেন্তে আপুনি আপোনাৰ একাউণ্টত মিনিমাম বেলেঞ্চ মেইনটেইন কৰিব নালাগে। 1 টকা নাথাকিলেও আপুনি জৰিমনা ভৰিব নালাগে বা আপোনাৰ পৰা ফাইন নাকাটে। উল্লেখযোগ্য যে পূৰ্বতে বেংক অনুযায়ী গ্ৰাহকৰ পৰা আছিল নিম্নতম ধনৰাশিৰ নিৰ্ধাৰিত নিৰিখ। আৰু একাউণ্টত মিনিমাম বেলেঞ্চ নাথাকিলেই কৰ্তন কৰা হৈছিল ফাইন। আৰু সেই দিন এতিয়া উকলিল। দেশৰ কেইবাটাও বেংকে এই নিয়ম আঁতৰাই পেলাইছে আৰু এতিয়াৰ পৰা সেই একাউণ্টত 0 টকা অৰ্থাৎ 1 টকাও নাথাকিলেও আপোনাৰ পৰা কোনো ফাইন নাকাটে। পৰৱৰ্তী খবৰ, বিজেপিৰ দিনত অসমত সুৰক্ষিত নহয় মুছলমান। গতিকে বিজেপি ত্যাগ কৰিব লাগে সকলো মুছলমানে। আৰু বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে গৈ এইবাৰ দল ত্যাগ কৰিলে সংখ্যালঘু বিজেপি নেতাই। এইগৰাকী বিজেপি নেতাই দল ত্যাগ কৰি মন্তব্য কৰিছে যে জাতিতকৈ ৰাজনীতি ডাঙৰ নহয়। আৰু জাতিৰ স্বাৰ্থত সকলো মুছলমানকে বিজেপি ত্যাগ কৰাৰ আহ্বান এইগৰাকী বিজেপি নেতা মুস্তাফা কামালৰ। উচ্ছেদৰ বিৰোধিতাৰে এইবাৰ বিজেপি ত্যাগ কৰিলে সংখ্যালঘু নেতাই। দলীয় নীতিত অসন্তুষ্ট হৈ সংখ্যালঘু নেতাই এৰিলে বিজেপি। বিজেপি ত্যাগ কৰিলে সংখ্যালঘু নেতা মুস্তাফা কামালে। ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ মণ্ডলৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আছিল এইগৰাকী মুস্তাফা। আৰু বিজেপিৰ পৰা পদত্যাগ কৰি তেওঁ মন্তব্য কৰিছে যে জাতিতকৈ ঊৰ্ধত নহয় ৰাজনীতি। গতিকে বিজেপি ত্যাগ কৰিব লাগে সকলো মুছলমানে। বিজেপিৰ দিনত সুৰক্ষিত নহয় মুছলমান লোকসকল। মছজিদ, মাদ্ৰাছা, কবৰস্থান, ঈদগাহ আদিও অসুৰক্ষিত বিজেপিৰ দিনত। সেয়ে মোৰ দৰে সকলো মুছলমানে ত্যাগ কৰিব লাগে বিজেপি। বিজেপি ত্যাগ কৰি সকলো মুছলমানক এই আহ্বান জনাইছে মুস্তাফা কামালে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গৰু চোৰৰ প্ৰসংগ তল পেলাবলৈ ৰাজ্যত চলিছে উচ্ছেদৰ নাটক।
বাংলাদেশীক উচ্ছেদ কৰা বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, কিন্তু কলৈ পঠিয়াইছে বাংলাদেশীক মুখ্যমন্ত্ৰীয়ে এই বুলি মন্তব্য কৰি উচ্ছেদৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল প্ৰাক্তন সাংসদ আব্দুল খালেক। গৰু চোৰৰ প্ৰসংগ তল পেলাবলৈ ৰাজ্যত চলিছে উচ্ছেদৰ নাটক। মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। গীৰ গাই কেলেংকাৰী তল পেলাবলৈ চাপৰত চলোৱা হৈছে উচ্ছেদ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পতনৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰক মুছলমানসকলে। বাংলাদেশীক উচ্ছেদ কৰা বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, কিন্তু বাংলাদেশীক উচ্ছেদ কৰি ক'ত পঠিয়াইছে মুখ্যমন্ত্ৰীয়ে এই প্ৰশ্ন কৰে প্ৰাক্তন সাংসদ আব্দুল খালেকে। আৰু উচ্ছেদৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল প্ৰাক্তন সাংসদ আব্দুল খালেক। পৰৱৰ্তী খবৰ, ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ব্ৰাজিলত নৰেন্দ্ৰ মোদীক ৰাজকীয় আদৰণি আৰু দুই দেশৰ সংস্কৃতিৰ বৰ্ণিল উপস্থাপন। ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মঙলবাৰে দেশখনত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰৰ পৰাই উষ্ম আদৰণি জনায়। ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ আলভৰডা পেলেচত মঙলবাৰে নৰেন্দ্ৰ মোদীক আদৰণি জনাবলৈ ৰাজকীয় আয়োজন কৰা হয়। ৰাজধানী চহৰ ব্ৰাজিলিয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁক 114টা ঘোঁৰাৰ সৈতে শোভাযাত্ৰাৰে আদৰণি জনোৱা হয়। আৰু প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ সময়ত তেওঁলৈ সন্মান জনাই ভাৰতীয় শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰা হয়। স্বাভাৱিকতে এই সাংস্কৃতিক কাৰ্যসূচীত মোদীৰ সন্মুখত প্ৰদৰ্শিত কৰা হয় ব্ৰাজিলৰ স্থানীয় কলা কৌশলীৰ পৰম্পৰাগত চাম্বা ৰেগে আদিও। উল্লেখযোগ্য যে 6 জুলাইৰ পৰা 7 জুলাইলৈকে ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হোৱা 17 সংখ্যক ব্ৰিক্স শীৰ্ষ সন্মিলনৰ পিছত ৰাষ্ট্ৰপতি লুইচ ইনাচিঅ' লুলা দা চিলভাৰৰ আমন্ত্ৰণত ব্ৰাজিল ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু এই ভ্ৰমণৰ মাজতে তেওঁক মঙলবাৰে ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান দি গ্ৰেণ্ড কলাৰ অৱ দি নেশ্যনেল অৰ্ডাৰ অৱ দি সাউদাৰ্ণ ক্ৰছেৰে সন্মানিত কৰে। আৰু ইয়াৰ লগে লগে মোদীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ সংখ্যা 26টালৈ বৃদ্ধি পালে। পৰৱৰ্তী খবৰ, বিজেপিক দলিয়াব নোৱাৰালৈকে টোপনি নামাৰো। এইবাৰ মুছলমানৰ সন্মুখত এই শপত খালে অখিল গগৈয়ে। লগতে হাজাৰ হাজাৰ মুছলমানে দিলে জয় আই অসম ধ্বনি। বিজেপিক দলিয়াব নোৱাৰা পৰ্যন্ত টোপনি নামাৰো, এই সংকল্প ল'লে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে যিদিনাই ব্ৰহ্মপুত্ৰত দলিয়াম বিজেপিক, সেইদিনাই আমি হিন্দু মুছলমানে একেলগে নাচিম। এই বিজেপি চৰকাৰে মুছলমানক আক্ৰমণ কৰে। মুছলমানৰ ঘৰ ভঙাটো সিহঁতৰ ৰাজনৈতিক কৌশল। মুছলমানৰ ঘৰ ভাঙি মাটি দিয়া আদানী। আৰু অখিল গগৈৰ লগত এই মন্তব্য কৰাৰ পিছতে হাজাৰ হাজাৰ মুছলমানে দিলে জয় আই অসম ধ্বনি। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডক লৈ জৰুৰী খবৰ। আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়। নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAIৰ বিষয়াৰ এই মন্তব্য। বিহাৰত ভোটাৰ তালিকা পুনৰীক্ষণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ গাইডলাইনক লৈ বিতৰ্ক অব্যাহত আছে। নাগৰিকত্বৰ প্ৰমাণ হিচাপে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড বাদ দিয়াক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰশ্ন উত্থাপন কৰিছে। এই প্ৰসংগত ভাৰতীয় ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটিৰ CEO ভুৱনেশ কুমাৰে নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে আধাৰ কেতিয়াও প্ৰাথমিক পৰিচয় পত্ৰ নহয় বুলি উল্লেখ কৰে। ভাৰতীয় নাগৰিকৰ বাবে আধাৰ সৃষ্টি কৰা UIDAIয়ে সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত সংগঠনটোৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে UIDAI কৰ্তৃপক্ষই ভুৱা আধাৰ কাৰ্ড পৰীক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে আধাৰ কাৰ্ডসমূহ QR কোডৰ জৰিয়তে সুৰক্ষিত কৰা হয়। ভুৱনেশে কয় যে ফটোশ্বপ ব্যৱহাৰ কৰি আধাৰ কাৰ্ড জাল কৰাৰ ঘটনা পোহৰলৈ আহিছে। লগতে তেওঁ কয় যে কেইদিনমানৰ পিছত আধাৰ এপটো সাজু হ'ব। তেওঁ কয় যে ডেমো ৰান ইতিমধ্যে সফল হৈছে। এই এপটোৱে আধাৰ নম্বৰদাৰীৰ সন্মতি সাপেক্ষে পৰিচয় পত্ৰখন ডিজিটেলভাৱে সংৰক্ষণ কৰিব। ফলত সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ডৰ হাৰ্ড কপিৰ প্ৰয়োজন নহ'ব। নিৰ্বাচন আয়োগৰ গাইডলাইনক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ ভুৱনেশ্বৰৰ চমু মন্তব্যত কোৱা হৈছে যে আধাৰ কাৰ্ড কেতিয়াও নাগৰিকৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়।